এজাক বৰষুণতে পানীৰে উপচি পৰিল সোণাৰী চহৰ। সোণাৰী নগৰত কৃত্ৰিম বানত ডুব গ'ল ধুদৰ আলিৰ লগতে উপপথসমূহ। পৌৰসভাৰ গাফিলতিৰ বাবে জিয়াটো ভুগিছে সাধাৰণ ৰাইজে। পানীৰ মাজেৰে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী যাবলগীয়া হৈছে। চৰাইদেউ জিলাৰ সদৰ নগৰী সোণাৰীত কৃত্ৰিম বানত ডুব গ'ল চহৰখনৰ উপকণ্ঠ বহু অঞ্চল। নগৰখনৰ মেৰুদণ্ড স্বৰূপ ধুদৰ আলিৰ পথৰ ওপৰত প্ৰায় এআঁঠু পানী। পৌৰসভাই নলা নৰ্দমাসমূহ সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ লগতে পৰিকল্পিতভাৱে নিৰ্মাণ নকৰাৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে। ড্ৰেইনটো ইমান বেয়া আছে, নচাই নহয় চেয়াৰমেনটো নচাইতো অকল পইচা চাই। কি ক'ব এতিয়া চেয়াৰমেনক কি ক'ব? কি ক'ব চাব লাগে, কামটো কৰাব লাগে। দোকানী মানুহ কিমান কষ্ট হৈ আছে, দোকানৰ ভিতৰত পানী, এতিয়া ইমান পানীটো সোমাই গ'ল আছে দোকানৰ ভিতৰত, কেনেকৈ দোকানদাৰী কৰিব মানুহ? বস্তু বেয়া হৈ নাই, বস্তু বেয়া হৈ গ'ল, কিমান বস্তুটো বেয়া হৈ আছে। টেক্স আপোনালোকে দি থাকেনে? সদায় টেক্স দিয়ে থাকোঁ, একদম একদম অ'পেন আছে, একদম অ'কে আছে। নালা চাফা নকৰে? নালা নচাফা কৰে, চাফা কৰিলে এইটো পানীটো কেনেকৈ সোমাব? চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন, এনি ভাৰত 24। মৰমৰ ৰঙেৰে বৰ্ণিল কৰক জীৱন। বিধিগতভাৱে এটি সন্তান তুলি ল'বৰ বাবে লগ ইন কৰক www.kara.wcd.gov.in